নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। লৈ আহিছোঁ আপোনালোকৰ বাবে এক মাৰাথন জিকে ক্লাছ আৰু আপোনালোকে উপভোগ কৰক এই জিকে ক্লাছটো। আৰু আপোনালোকে এই জিকে ক্লাছটোৰ অধীনত লাভ কৰিব আগন্তুক আহিবলগীয়া APSC প্ৰিলিমছ লগতে ADAD 3.0ৰ গুৰুত্বপূৰ্ণ শেহতীয়া কিছুমান কুৱেশ্যন আৰু আপোনালোকৰ মাজত আজি লৈ আহিছোঁ আৰু এই কুৱেশ্যনসমূহ। আৰু প্ৰথম কুৱেশ্যনটো আপোনালোকৰ মাজত লৈ আহিছোঁ, হোৱাট ইজ দ্য অফিচিয়েল লেংগুৱেজ অফ আছাম? অসমৰ যিটো অফিচিয়েল ভাষা এইটো কি আছিল? আৰু এইটোৰ শুদ্ধ এনচাৰটো আছে আপোনালোকৰ আছামিজ। ইয়াতে অপশ্যন আছে হিন্দী, বেংগলী, আছামিজ আৰু ইংলিছ। ছেকেণ্ড কুৱেশ্যনটো লৈ আহিছোঁ, হুইচ ইজ দ্য লাৰ্জেষ্ট ৰিভাৰ আইলেণ্ড ইন দ্য ৱৰ্ল্ড লোকেটেড ইন আছাম? অৰ্থাৎ অসমৰ আটাইতকৈ দীঘল নদীদ্বীপ হুইচ ইজ দ্য লাৰ্জেষ্ট ৰিভাৰ আইলেণ্ড ইন দ্য ৱৰ্ল্ড? পৃথিৱীৰ আটাইতকৈ ডাঙৰ যিটো নদীদ্বীপ অসমৰ ক'ত অৱস্থিত? ইয়াতে আছে মাজুলী, শিৱসাগৰ, হাজো আৰু যোৰহাট। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মাজুলী। 3 নম্বৰ কুৱেশ্যনটো আপোনালোকৰ মাজত লৈ আহিছোঁ, হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু উইন দ্য ভাৰত ৰত্ন এৱাৰ্ড? অসমৰ কোনে প্ৰথমতে ভাৰত ৰত্ন পদক লাভ কৰিছিল? প্ৰথম অপশ্যনটো ডক্টৰ ভূপেন হাজৰিকা, বি গোপীনাথ বৰদলৈ, চি হীৰেণ গোহাঁই, ডি জ্যোতি প্ৰসাদ আগৰৱালা। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে গোপীনাথ বৰদলৈ। বন্ধুসকল, আপোনালোকৰ বাবে এক মাৰাথন ছিৰিজ আপোনালোকৰ বাবে লৈ আহিছোঁ আগন্তুক APSC এক্সাম আৰু ADAD 3.0 আহিবলগীয়া এক্সাম। তাৰ বাবে মাৰাথন আছাম জিকে লৈ আহিছোঁ আৰু ইয়াৰ বাবে আপোনালোকৰ নিৰ্ভৰযোগ্য ইবুক আছে আমাৰ হাতত আৰু আপোনালোকে ডিছক্ৰিপশ্যনত গৈ পেলাই আপোনালোকে সেই ইবুকবিলাক ল'ব পাৰিব। অসমৰ আগন্তুক আহিবলগীয়া আছাম পুলিচ SI লগতে আপকামিং যিমান ভেকেঞ্চি আছে সেই ভেকেঞ্চিবিলাকৰ ইবুক আপোনালোকে ল'ব পাৰিব। লগতে গুৱাহাটী হাইকোৰ্টৰ যি এক্সাম সেই এক্সামৰ বাবেও আপোনালোকে ইবুক ল'ব পাৰিব। ডিছক্ৰিপশ্যনত লিংক থাকিব, আপোনালোকে গৈ চেক কৰিব। 4 নম্বৰ কুৱেশ্যনটো, হুইচ ৱাইল্ড লাইফ চেঞ্চুৰী ইন আছাম ইজ ফেমাছ ফৰ গল্ডেন লেংগুৰ? কোনখন বন্য প্ৰাণী অভয়াৰণ্য অসমৰ গল্ডেন লেংগুৰৰ বাবে বিখ্যাত? অপশ্যন এ পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী, পবিতৰা বন্যপ্ৰাণী উদ্যান, মানস নেশ্যনেল পাৰ্ক, কাজিৰঙা নেশ্যনেল পাৰ্ক এণ্ড নামেৰী নেশ্যনেল পাৰ্ক। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে আপোনালোকৰ মানস নেশ্যনেল পাৰ্ক। মানস নেশ্যনেল পাৰ্কত অসমৰ গল্ডেন লেংগুৰৰ বাবে বিখ্যাত। 5 নম্বৰ কুৱেশ্যনটো, হোৱাট ইজ আছাম মেইন এগ্ৰিকালচাৰেল ক্ৰপ? অসমৰ আটাইতকৈ বিখ্যাত কৃষি কি আছিল? 1 নম্বৰ টি, হোৱাইট ৰাইচ আৰু চুগাৰ কেন, চাহ, ঘিউ, ৰাইচ, চাউল আৰু কুঁহিয়াৰ। ইয়াৰ অপশ্যনটো হৈছে ৰাইচ। 7 নম্বৰ কুৱেশ্যনটো আপোনালোকৰ মাজত লৈ আহিছোঁ, হুইচ অফ দ্য ফলোয়িং ইজ এ মেজৰ ফেষ্টিভেল ইন আছাম? অসমৰ আটাইতকৈ উল্লেখযোগ্য ফেষ্টিভেলটো কি আছিল? দেৱালী, দুৰ্গা পূজা, বিহু আৰু পংগল। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে বিহু। বিহু হৈছে অসমৰ মেজৰ ফেষ্টিভেল ইন আছাম। নেক্সট কুৱেশ্যনটো লৈছোঁ, হোৱাট ইজ দ্য নেম অফ আছাম ষ্টেট বাৰ্ড? অসমৰ ৰাষ্ট্ৰীয় পক্ষীটোৰ নাম কি আছিল? অপশ্যন এ হোৱাইট উইংছ উড ডাক, বি গ্ৰেট ইণ্ডিয়ান হৰ্ণবিল, ইণ্ডিয়ান ৰুলাৰ এণ্ড পিকক। ইয়াৰ এনচাৰটো হৈছে হোৱাইট উইংছ উড ডাক। বন্ধুসকল, আপোনালোকৰ বাবে লৈ আহিছোঁ এক মাৰাথন ছিৰিজ আগন্তুক আহিবলগীয়া APSC আৰু ADAD এক্সামৰ কাৰণে আৰু আগন্তুক আহিবলগীয়া APSC প্ৰিলিমছৰ বাবে আছাম জিকেৰ মষ্ট পাৰ্ট আৰু লগতে লৈ আহিম আপোনালোকৰ বাবে ইণ্ডিয়ান হিষ্টৰী, আছাম পলিটি, বিভিন্ন ধৰণৰ যি আমাৰ চিলেবাছ থাকিব সেই হিচাপে এক মাৰাথন ছিৰিজ আপোনালোকৰ বাবে লৈ আহিছোঁ আৰু আপোনালোকে উপভোগ কৰিব আৰু লগতে আমাৰ এই ইবুকসমূহ আপোনালোকে ল'ব পাৰিব। নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ আপোনালোকৰ বাবে, দ্য কেপিটেল অফ আছাম দিছপুৰ ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট? অসমৰ ৰাজধানী দিছপুৰ কোনখন জিলাত আছে? যোৰহাট, শিৱসাগৰ, কামৰূপ মেট্ৰ'পলিটন এণ্ড নগাঁও। ইয়াত আছে কামৰূপ মেট্ৰ'পলিটন। হোৱাট ইজ দ্য ষ্টেট ফ্লাৱাৰ অফ আছাম? অসমৰ ৰাষ্ট্ৰীয় ফুল হৈছে ফকটেলছ অৰ্কিড। হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য আহোম ডাইনেষ্টি ইন আছাম? আহোম ডাইনেষ্টি কোনে প্ৰতিষ্ঠাপন কৰিছিল? ৰুদ্ৰসিংহ, চুকাফা, নৰনাৰায়ণ আৰু পুনৰন্দন সিংহ।
শুদ্ধ অপশ্যনটো হৈছে চুকাফা। হুইচ অফ দ্য ফলোয়িং টি ব্ৰেণ্ড অৰিজিনেট ফ্ৰম আছাম? অসমৰ চাহ যিটো ব্ৰেণ্ড সেইটো ক'ৰ পৰা আহিছিল? লিপটন, আছাম টি কোম্পানী, টেটলি এণ্ড টুইংছ। ইয়াতে শুদ্ধ এনচাৰটো হ'ব আপোনালোকৰ আছাম টি কোম্পানী। হুইচ ফেমাছ ইণ্ডিয়ান ছিংগাৰ ইন ফ্ৰম আছাম? A.R. ৰহমান, ভূপেন হাজৰিকা, লতা মংগেশকাৰ এণ্ড কুমাৰ চানু। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে ভূপেন হাজৰিকা। নেক্সট কুৱেশ্যনটো আপোনালোকৰ মাজত লৈছোঁ। হুইচ নেশ্যনেল পাৰ্ক ইন আছাম ইজ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট? নাম্বাৰ 1 এ ওৰাং নেশ্যনেল পাৰ্ক, ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক, কাজিৰঙা নেশ্যনেল পাৰ্ক এণ্ড নামেৰি নেশ্যনেল পাৰ্ক। এণ্ড ৰাইট এনচাৰ কাজিৰঙা নেশ্যনেল পাৰ্ক। ৱেন ৱাজ দ্য আছাম টি ডিস্কভাৰ্ড? অসম চাহ কেতিয়া উৎপত্তি হৈছিল? 1823, 1847, 1870 এণ্ড 1951। দ্য ৰাইট এনচাৰ ইজ 1823. Which place is known as the tea city of India? And number 1 Jorhat, Shivsagar, Tezpur and Tinsukia. Answer is Jorhat. Which Assamese dynasty ruled for nearly 600 years? কোনটো ডাইনেষ্টি 600 বছৰ ৰুল কৰিছিল? মৌৰ্যন, আহোম, চোলা এণ্ড গুপ্তা। দ্য এনচাৰ ইজ আহোম। হুইচ অফ দিছ ইজ এ ক্লাছিকেল ডেন্স ফ্ৰম আছাম? অসমৰ শাস্ত্ৰীয় সংগীতটো কি আছিল? কটাক, সত্ৰীয়া, ওড়িশা এণ্ড ভাৰত নাট্যম। এনচাৰ ইজ সত্ৰীয়া। হুইচ ইজ দ্য লিটাৰেচি ৰেট অফ আছাম ৱাজ এজ পাৰ দ্য 2011 চেঞ্চাছ? অসমৰ সাহিত্যৰ যিটো লিটাৰেচি আছিল, শিক্ষিতৰ হাৰ 2011 চেঞ্চাছ অনুসৰি অপশ্যন এ 72.19, 85.23, 65.38 and 78.31. The right answer is 72.19. And which Assamese city is home to the famous Kamakhya temple? A. Guwahati, B. Dibrugarh, C. Tezpur and C. Silchar. The right answer is Guwahati. Who wrote the Assamese national song O Mor Apunar Dei? Option A Lokshmীনাথ বেজবৰুৱা, অপশ্যন বি জ্যোতিষ প্ৰসাদ আগৰৱালা, অপশ্যন চি ভূপেন হাজৰিকা, অপশ্যন ডি বিষ্ণুপ্ৰসাদ ৰাভা এণ্ড লক্ষ্মীনাথ বেজবৰুৱা। হুইচ ডাইনেষ্টি ইজ দ্য বেকবন অফ আছাম ইকনমি? অসমৰ মেৰুদণ্ড হিচাপে কোনটো ইণ্ডাষ্ট্ৰীক কোৱা হয়? আইৰণ এণ্ড ষ্টীল, টেক্সটাইল, টি এণ্ড ছফ্টৱেৰ। এনচাৰ ইজ টি। হুইচ ৰিভাৰ আইলেণ্ড ইন আছাম ইজ ফেমাছ ফৰ দ্য বিশ্বনেটিভ কালচাৰ? বৈষ্ণৱ গাৰ্ডেন, মাজুলী, উমানন্দ, শুৱালকুছি, নগাঁও। দ্য ৰাইট এনচাৰ ইজ মাজুলী। হুইচ ইয়াৰ ৱাজ কাজিৰঙা নেশ্যনেল পাৰ্ক ডিক্লেয়াৰ্ড এ ৱৰ্ল্ড হেৰিটেজ চাইট ইন ইউনেস্কো? অপশ্যন এ 1985, 1978, 1992, 2004. The right answer is 1985. Which is the first oil refinery in Assam? Numaligarh refinery, Dibrugarh refinery, Guwahati refinery and Bongaigaon refinery. The right answer is Dibrugarh refinery. Which famous sport event is held annually in Assam? Durand Cup, Subrata Cup, Bordoloi Trophy and Nehru Cup. The answer is Bordoloi Trophy. Which of the following is the oldest refinery in India located in Assam? Borwani Refinery, Dibrugarh Refinery, Samnagar Refinery, Panipat Refinery. The right answer is Dibrugarh Refinery. Which is the known as the architect of modern Assam? আধুনিক অসমৰ আৰ্কিটেক্ট কোন আছিল তাক জনা যায়? গোপীনাথ বৰদলৈ, ডক্টৰ ভূপেন হাজৰিকা, তৰুণ গগৈ, হিতেশ শইকীয়া। দ্য এনচাৰ ইজ গোপীনাথ বৰদলৈ। বন্ধুসকল, আৰু নেক্সট পাৰ্টত আপোনালোকক লৈ আহিছোঁ পাৰ্ট 2ত, আৰু আপোনালোকে ই বুকখন ল'ব পাৰিব। অসম মাৰাথন আমাৰ চলি আছে, আৰু আগন্তুক যি এক্সাম হৈ গ'ল সেইবিলাকত যথেষ্ট সংখ্যক ল'ৰা ছোৱালী উপকৃত হৈছে এই ই বুকসমূহৰ পৰা। আপোনালোকে ল'ব পাৰিব। থেংক ইউ।